ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এনেধৰণৰ মানুহ বিচাৰি ফুৰোঁ, একদম গৰীব দুখীয়া নিচলা মানুহক মই বিচাৰি ফুৰোঁ যাতে তেওঁলোকৰ মুখলৈ হাঁহি বিৰিঙাব পাৰোঁ। মোৰ ফেচবুক বন্ধুসকল, আপোনালোকে নাভাবিব যে মই ভাইৰেল হ'বলৈ এনেধৰণৰ ভিডিঅ' বনাওঁ। মই এনেধৰণৰ মানুহ বিচাৰি ফুৰোঁ যাতে তেওঁলোকক কিবা এটা কৰি দি পিনে তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যলৈ মই তেখেতসকলৰ মনত অলপ আনন্দ দিব পাৰোঁ। আজি জুম্মা নামাজৰ পিছত মই চেণ্টাৰতেই আছিলোঁ। এইজনী মহিলাক মই লগ পালোঁ। লগ পাই পিনে মই আমাৰ যিটো দৈনিক বজাৰত লৈ গৈ সামান্য কিবা এটা তেওঁক দিবলৈ মই চেষ্টা কৰিলোঁ। কাৰণ মই সদায় যিটো বজাৰ কৰোঁ ঘৰত, আমি ঘৰত যোৱাৰ পিছত ডাইনিঙত যেতিয়া বহু ভাল খাদ্য আমাৰ সন্মুখত আহে, তেওঁলোক একদম নিচলা গৰীব। মই ভাবিলোঁ যে তেওঁলোকো এদিন ভাল এসাঁজ খাওক। সেই মানুহৰে মই কিছু চব্জি আৰু মাছ কিনি দিবলৈ মই প্ৰয়াস কৰিলোঁ। এনেধৰণৰ ভিডিঅ' আপোনালোকে চাই লাইক নকৰিলেও শ্বেয়াৰ এটা কৰিব, যাতে মোৰ এইটো ইচ্ছা দেখি আনৰো মনত ইচ্ছা জাগে। তেতিয়া গৰীব দুখীয়া মানুহসকলে আমাৰ দৰে মানুহে যেতিয়া সহায় কৰিব, তেওঁলোকে ভাল এসাঁজ হ'লেও খাব পাৰিব। বন্ধুসকল, মোৰ কোনো উদ্দেশ্য নাই, মই আগতেও কৈছোঁ, মোৰ কোনো উদ্দেশ্য নাই যে মই ফেচবুক পেজৰ দ্বাৰা মই ভাইৰেল হ'ম, টকা ইনকাম কৰিম, তেনেকুৱা মোৰ উদ্দেশ্য নাই। মোৰ এটাই উদ্দেশ্য, যাতে গৰীব দুখীয়া মানুহসকলে তেওঁলোকৰ পৰিয়ালৰ মুখত মই হাঁহি ফুটাব পাৰোঁ। আৰু বজাৰত তেওঁক সোধ-পোছ কৰিলোঁ কি লাগে, মই অলপকৈ সকলো দিবলৈ চেষ্টা কৰিলোঁ। ময়ো ইমান ধনী নহয় যে তেওঁক এবস্তামান বজাৰ কৰি দিম। যি পাৰিছোঁ মই প্ৰয়াস কৰিছোঁ। আপোনালোকে মোক উৎসাহ যোগাব যাতে পৰৱৰ্তী সময়তো মই এনেকুৱা গৰীব নিচলা মানুহ পাই মই তেওঁলোকক সহায় কৰিব পাৰোঁ। আপোনালোকে যেতিয়া উৎসাহ জগাব মোৰ, তেতিয়া আৰু এনেকুৱা গৰীব দুখীয়া মানুহ পাই মই তেওঁলোকক কিবা এটা কৰি দিবলৈ মোৰ উৎসাহ বাঢ়িব। বন্ধুসকল, আপোনালোকেও এনেকুৱা মানুহ বিচাৰি ফুৰিব, একদম গৰীব দুখীয়া মানুহ, যাতে তেওঁলোকৰ মুখত আপোনালোকে হাঁহি বিৰিঙাব পাৰে, ভাল এসাঁজ তেওঁলোকে খাব পাৰে, তেনেকুৱা ব্যৱস্থা কৰি দিব। মই বেছি এটা কৰি দিব পৰা নাই। আপোনালোকে যিসকলে মোক জানে, মোৰো ইমান সামৰ্থ নাই। অলপকৈ আমাৰ দৈনিক বজাৰত মই সকলোখিনি এই মহিলাগৰাকীক মই দিবলৈ চেষ্টা কৰিছোঁ। বস্তাটো দেখিছে ভৰিছে, কিন্তু মই যি পাৰিছোঁ মই দিছোঁ। মানুহজনীক সুধিছোঁ, অলপকৈ যি মোৰ সামৰ্থ অনুযায়ী মই মহিলাগৰাকীক সহায় কৰিলোঁ। মহিলাগৰাকীক মই দেখি মোৰ বহুত এটা দুখ লাগিছে, কাৰণ বজাৰত গৈ তেওঁৰ হাতত টকা পইচা নাই। চব্জিবিলাক চাই মাছ বজাৰত মাছ দেখি পিনে মনত কিবা এটা তেওঁ ভাবি আছিল। মই দূৰৰ পৰা দেখি পিনে তেওঁক ভাবিলোঁ যে মুখত হাঁহি অলপ ফুটাব পাৰোঁ নেকি। মোৰ বেলেগ কোনো উদ্দেশ্য নাই। আৰু মোৰ ভিডিঅ' বনাই যে এই মহিলাগৰাকীক দেখুৱাই পিনে যে মই ভাইৰেল হ'ম, তেনেকুৱা উদ্দেশ্য নাই। পৰৱৰ্তী সময়ত এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোক অলপ উৎসাহিত কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক নকৰিলেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ' এনেধৰণৰ মানৱ দৰদী ভিডিঅ' দেখি পিনে আনেও এনেকুৱা ভিডিঅ'